শংকৰে সংশয়ছে দি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলে গোবিন্দ ভকতি তাংক এৰি কি কাৰণে আনক বুলয় গুৰু এৰামে কিনো লোক মহামূঢ় মতি। এতিয়া সেইজনক কি বুলি ক'লে? প্ৰথমজনক মূৰ্খ বুলি ক'লে আৰু দ্বিতীয়জনক ক'লে মহামূৰ্খ। কোনজনক? তাংক এৰি কি কাৰণে আনক বুলয় গুৰু। এতিয়া শংকৰ গুৰুজনক ত্যাগ কৰি অন্যজনক যদি আপুনি মই গুৰু বুলি কওঁ তেতিয়াহ'লে সেইজনক কি বুলি কৈছে? মহামূৰ্খ। এতিয়া আমি শংকৰ গুৰুজনক বাদ দি নিজকেনো কিয় সমাজত মহামূৰ্খ বুলি চিনাকি দিব লাগে জানিব বহুজনা। গতিকে এয়া শাস্ত্ৰৰ সিদ্ধান্ত। শাস্ত্ৰই আমাক বাৰে প্ৰতি মাৰিয়ে আছে, তথাপিতো আমি আমাৰ বোলে গুৰু কোন? আমুক সত্ৰ। আমাৰ গুৰু কোন? আমুক সত্ৰ। এনেধৰণে আমি কৈ আমাৰ গুৰু তেওঁ বুলি কৈ থাকো নহয় বাৰু। আমি সমাজ ব্যৱস্থাত শুনিবলৈ পাওঁ কথাখিনি, সেইকাৰণে আমি প্ৰকাশ কৰা হৈছে। গতিকে গুৰু হ'ল কেৱল আমাৰ গুৰুৰো গুৰু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ। যি ভাগ শব্দ ব্ৰহ্ম আমি প্ৰকাশ কৰি যিকোনো অনুষ্ঠান আমি আৰম্ভ কৰোঁ, অৰ্থাৎ শ্ৰীমন্ত শংকৰ হৰি ভকতিৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই আমাৰ পৰম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু। তেওঁৰ অবিহনে আমাৰ পৰম গুৰু এজন নাই। আমাক এনেধৰণেও সুধিছিল যে শংকৰ গুৰুজনা পৰম গুৰু হয় গুৰু হয় আমি মানি লৈছো, বোলে জগত গুৰু কেনেকে হ'ল শংকৰ গুৰুজন? তেওঁতো জগত গুৰু নহয়, কাৰণ মুছলিমসকলেতো মুছলমানসকলেতো তেওঁক গুৰু নেমানে, শিখসকলেতো তেওঁক গুৰু নেমানে, খ্ৰীষ্টিয়ানসকলেতো শংকৰদেৱৰ গুৰু নহয়, খ্ৰীষ্টিয়ানসকলৰ এজন বেলেগ গুৰু আছে, জৈনসকলৰ এজন বেলেগ গুৰু আছে। তেতিয়াহ'লে শংকৰদেৱ গোটেই জগতৰ গুৰু কেনেকে হ'ল? এই বিষয়বস্তুটো প্ৰকৃততে এটা ভাবিবলগীয়াও প্ৰশ্ন বাৰু কথাটো, কিন্তু তাতো উত্তৰখিনি খুব সুন্দৰভাৱে আছে। পৰম গুৰু মানেই জগত গুৰু, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল গুৰুজনাই ধৰ্ম প্ৰচাৰ কৰোঁতে, একশৰণ হৰিনাম ধৰ্মটো প্ৰচাৰ কৰোঁতে তেওঁ এই কথাটো সৰ্বপ্ৰথমে উল্লেখ কৰিছে যে উবা নৰলোক হৰি ভজিলোক ধৰা এইটো উপদেশ এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰৱেশ। শংকৰ গুৰুজনাই এইটো কথা নাই কোৱা হে অসমৰ লোকসকল, হে ভাৰতবৰ্ষৰ লোকসকল, এই কথাটো নাই কোৱা গুৰুজন বস্তুৱে ক'লে হে পৃথিৱীৰ নৰ সমস্ত। কোনোবাই গুৰুজনাক মানি লওক নলওক এইটো কথা নাই, কিন্তু হে পৃথিৱীৰ জীৱ সমস্ত, নৰ সমস্ত, তোমালোকে কি কৰা? হৰিক ভজনা কৰা। এই উপদেশটো প্ৰদান কৰিছে। কোনোবাই এই উপদেশটো লয় নলয় পাছৰ কথা, কিন্তু গুৰুজনাই অকল অসমৰ বা ভাৰতবৰ্ষৰ এই মানুহখিনিৰ কাৰণে উপদেশটো দিয়া নাই, গোটেই পৃথিৱীৰ মানুহ নামৰ জীৱৰ কাৰণে গুৰুজন বস্তুৱে এই উপদেশটো দি থৈ গৈছে যে উবা নৰলোক। সেইকাৰণে গুৰুজন প্ৰথম কথা জগত গুৰু। দ্বিতীয় কথাটো হ'ল কি? হৰি ভক্তি দান দিয়া জগতক তালিলা সংসাৰ সিন্ধু হেনয় কৃপালু শংকৰ বিনাই নাহি আৰু বন্ধু। হৰি ভক্তি দান দিলা কি? জগতক। হৰি ভক্তি দান দিলা অসমক বুলি নাই ক'লে নেকি?
নাই কোৱা হৰি ভক্তি দান দিলা ভাৰতবৰ্ষক, নাই কোৱা হৰি ভক্তি দান দিলা জগতক। গোটেই জগতত হৰি ভক্তি দান দিছে গুৰুজন বস্তুৱে। কোনোবাই লৈছে, কোনোবাই নাই লোৱা, তাত কোনেও কাকো আক্ষেপ কৰিব লগা নাই। সেইকাৰণে শংকৰ গুৰুজনা জগত গুৰু। ৩ নম্বৰ কথাটো হ'ল হৰি ভকতিৰ পাতিকন্ত হাত শংকৰে জগত জুৰি। হৰি ভকতিৰ যিখন বজাৰ গুৰুজন বস্তুৱে পাতিলে অসম জুৰি নাই কোৱা, ভাৰতবৰ্ষ জুৰি নাই কোৱা, ক'লে গোটেই জগত জুৰি বুলি কৈছে। গোটেই জগত জুৰি যেতিয়া শংকৰ গুৰুজনে হৰি ভক্তি দান দিলে, হৰি ভকতিৰ এখন বজাৰ বহুৱালে, গতিকে এই বজাৰখনত কেৱল 2টা মহাৰত্ন পায়, ৰাম নাম আৰু কৃষ্ণ নাম বা হৰি নাম। এই মহামূল্যৱান ৰত্নহে কেৱল এই বজাৰত পায় বুলি কৈছে, বাকী বেলেগ নাপায়। অবস্তু নাই ইয়াত, কেৱল বস্তুহে পায়। বস্তু য'ত পায় সেয়া হ'ল ভক্তি, আৰু ভক্তিৰ বজাৰখনত কি পায়? কেৱল বস্তু পায়। এই কাৰণেই শংকৰ গুৰুজনা গুৰুৰো গুৰু পৰম গুৰু আৰু জগত গুৰু বুলি আমি একেষাৰে ক'ব পাৰোঁ। বহু জেগাৰ পৰা আমাক ফোনৰ জৰিয়তে কথাখিনি সোধে, যিহেতু ভিডিঅ'টো হৈয়ে আছে, গতিকে ভিডিঅ'ৰ মাধ্যমেৰে আমি সেইসকল ভকত বৈষ্ণৱৰ চৰণত সেৱা নিবেদন কৰা হৈছে যে গুৰুজন বস্তু প্ৰকৃতাৰ্থত জগত গুৰু হয়। ইয়াত কোনোবাই মানি লয় নলয় এইটো ডাঙৰ কথা নহয়, কিন্তু গুৰুজন বস্তু প্ৰকৃতাৰ্থত জগত গুৰু হয়। কৃষ্ণ ৰাম নচাৰৈ কৰ্মিক সুকে দুখে ৰাত্ৰি দিনে, জ্ঞানটো নাহি কৈ গতি ভকতি দিনে। এৰা মানে নজানয়িটো বেদৰ বিচাৰ, এতেকে ভকতি পন্থ সন্মত আমাৰ। এতিয়া নচাৰৈ কৰ্মিক সুকে দুখে ৰাতি দিনে, যিসকল জীৱ কৰ্ম মাৰ্গৰ আশ্ৰয় ললে সেইসকলক দিনে ৰাতিয়ে দুখে সুকে কোলাই পাচিয়ে নধৰা হয় বুলি কৈছে। তাৰ পাছতে ক'লে জ্ঞানতো নাহিকৈ গতি ভকতি বিহীনে, ভকতিৰ অবিহনে জ্ঞান মাৰ্গতো গতি নাই। অৰ্থাৎ কৰ্ম মাৰ্গত আশ্ৰয় কৰা লোকসকলক দিনে ৰাতিয়ে দুখে সুকে কোলাই পাচিয়ে নধৰা হয়, তাৰমানে তেৰা সমস্তৰ গতি নহয়। 2 নম্বৰতে ক'লে জ্ঞানতো নাহিকৈ গতি ভকতি বিহীনে, তাৰমানে জ্ঞান মাৰ্গতো গতি নাই বুলি কৈছে। তেতিয়াহ'লে গতি ক'ত আছে? কেৱল ভক্তি পন্থত। আনে নজানয় এইটো বেদৰ বিচাৰ, এতেকে ভকতি পন্থ সন্মত আমাৰ। সকলোৱে কিন্তু বেদৰ বিচাৰটো আকৌ বুজি নাপায় দেই। তুমি কথাটো মনত ৰাখিবা, এতেকে ভকতি পন্থ সন্মত আমাৰ। সেইকাৰণেই ভকতি পন্থটোৱে হ'ল আমাৰ উৎকৃষ্টতম মাৰ্গ, যি মাৰ্গত জীৱই ভৰি দিলে আমাৰ ফালে আহিব পাৰে বুলি কৈছে, অৰ্থাৎ মোক্ষ প্ৰাপ্তি হ'ব পাৰে। ৰাম ভকত জনৰ যেন সুখ বিপৰীত, স্বপ্নটো নেদেখৈ জ্ঞানী কৰ্মিক দাসিত। পায়া মুখ মনত সন্তোষ সৰিষ, ভকতৰ সখী সুখময় দিশ। এতিয়া পৰম ভকতজনৰ যি সুখ, এই সুখটো বিপৰীত সুখ বুলি কৈছে, আৰু এই সুখটো কোনে দেখা নাপায় বুলি কৈছে? জ্ঞানী আৰু কৰ্মীসকলে কদাচিতো বাস্তৱতো দেখা নাপায়, স্বপ্নতো নেদেখে বুলি কৈছে, অৰ্থাৎ সপোনতো দেখা নাপায়। কোনে? জ্ঞান মাৰ্গৰ ভকত বা কৰ্ম মাৰ্গৰ ভকতসকলে একান্ত ভকতজনৰ, ভকতি মাৰ্গত থকা ভকতজনৰ যি সুখ, এই সুখটোক ঐকান্তিক সুখ বুলি কৈছে। এই ঐকান্তিক সুখ দেখা নাপায়, বাস্তৱতো দেখা নাপায়, সপোনতো দেখা নাপায় বুলি কৈছে।
আমাৰ ভাগৱত শাস্ত্ৰৰ আদিতে সৌন প্ৰমুখ্যে প্ৰভৃতি 28 সহস্ৰ ঋষিয়ে যে সহস্ৰ বৎসৰৰ যিটো যজ্ঞ আৰম্ভিলো ধূম ধূমে ধূম বৰ্ণ কলেবৰ আদি ধৰণে যিখিনি কথা প্ৰকাশ কৰিছে, এই পথটো হ'ল কৰ্ম মাৰ্গ। যজ্ঞ কৰিছিলে তেওঁলোকে 1000 বছৰ। এই যজ্ঞ কৰাৰ পাছত তেওঁলোকৰ লাভ কি হ'ল বুলি ক'লে, কেৱল যজ্ঞৰ ধোঁৱাৰ পৰা ওলোৱা, যজ্ঞৰ জুইৰ পৰা ওলোৱা ধোঁৱা গাত লাগি, দেহত লাগি দেহৰ পৰতো লেতেৰা হ'ল। এই পথটো যদি জীৱবিলাক আগবাঢ়ি যায় ঈশ্বৰৰ পাওঁ বুলি, তাৰ পৰা লাভ সেইটোৱে হ'ব। ভাগৱত শাস্ত্ৰ আদিতে এই মাৰ্গটো দেখালে। আকৌ দ্বিতীয় স্কন্ধত দেখালে বিশ্বামিত্ৰ পৰাশৰ আদি ঋষিগণ। সেই বিশ্বামিত্ৰ পৰাশৰ আদি ঋষিসকলে নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণক আৰাধনা কৰিবলৈ যাওঁতে যিটো পথ অৱলম্বন কৰিছিলে সেইটো হ'ল জ্ঞান মাৰ্গ। সেই পথটো অৱলম্বন কৰি তাৰ সমস্ত যিমান কঠোৰৰ পৰা কঠোৰলৈকে ঈশ্বৰ কৃষ্ণক ধ্যান কৰিছিল, সেই ধ্যান কৰা পথটো হ'ল জ্ঞান মাৰ্গ। তেওঁলোকে গছৰ পকা পাত খাইছিলে। আকৌ এটা সময়ত গৈ তাৰ সমস্তই কেৱল বায়ু সেৱন কৰি কৰি তেওঁলোকে ভগৱন্তক আৰাধনা কৰি আছিল। কিন্তু সদুশেষত কি হ'ল, দেৱৰাজ ইন্দ্ৰই পঠিওৱা মেনকা ৰম্ভা আদি স্বৰ্গৰ অপেশ্বৰীসকলে আহি তেৰা সমস্তৰ সন্মুখত ধ্যান কৰি থকা স্থানত যি নৃত্য গীত আৰম্ভ কৰিলে, সেই নৃত্য গীতৰ বিষয়বস্তু কাণেৰে শুনি যি খাৰু জনজননী তাৰ মাত শুনি ধ্বনি শুনি সেই পৰাশৰ বিশ্বামিত্ৰ আদি ঋষিমুনিসকলৰ যি ধ্যান ভংগ হৈ গ'ল, সেই ব্যৱস্থাটো যিসকল ঋষিমুনিয়ে নিজৰ ইন্দ্ৰিয়ক দমন কৰি কেৱল বায়ু সেৱন কৰি ভগৱন্তক আবাহন কৰি আছিল, ধ্যান কৰি আছিল, সেই ধ্যানো ভংগ হৈ গৈছে। কাৰ কাৰণে? এই স্বৰ্গৰ পৰা পঠিওৱা অপেশ্বৰাসকলৰ গীত মাতৰ খাৰু জনজননী আদি শুনি। সেই পথটো আমাক ভাগৱত শাস্ত্ৰই উত্তম পন্থা বুলি কোৱা নাই, সেইটো হ'ল জ্ঞান মাৰ্গ। এতিয়া ভকতি মাৰ্গটো হ'ল গুৰুজন গোষ্ঠীয়ে দিলে, হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অসংহিত, আৱৰজতে কৈতো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত। এইডোখৰলৈকে আমাক জ্ঞানটো দিলে, আমাক এটা উপদেশ দিছে। এই জ্ঞানটো আমাক ল'বলৈ দিছে যে হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত। তুমিয়ে সত্য, তুমিয়ে শুদ্ধ, তুমিয়ে অখণ্ডিত জ্ঞান, তুমিয়ে স্বৰূপায়, তুমিয়ে চৈতন্য। বাকী সমস্তখিনি অচেতন, অশুদ্ধ, অসত্য, অবাস্তৱ। এই কথাখিনি প্ৰকাশ কৰিছে হে কৃষ্ণ তুমি মাত্ৰ। এই মাত্ৰ শব্দটোৱে আমাক খুব সুন্দৰভাৱে বুজাই দিছে যে কৃষ্ণ তুমিহে মাত্ৰ। আৱৰ যতে কৈতো তোমাৰ বিনোদ ৰূপ। এই যে উদ্ধৱৰ আগত কৈছিল সমস্ত ভূততে ব্যাপী আছো মই হৰি হবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। এই সমস্ত ভূততে ভগৱন্ত গুৰু বিৰাজমান হৈ আছে। তাৰ অৰ্থটো হ'ল আৱৰ যতে কৈতো তোমাৰ বিনোদ ৰূপ। তোমাৰ এই বিনন্দীয়া সৃষ্টি সংসাৰখনত তোমাৰেই যি বিনন্দীয়া ৰূপ লৈ তুমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শিৱ বিশ্বকৰ্মা আদি আদি তুমিয়ে তাৰমানে সকলোখিনি হ'লেও কিন্তু তোমাৰ এই বিনন্দীয়া ৰূপখিনি চৰাচৰ এই জগতখনত মায়াৰে কল্পিত। কিন্তু বিষ্ণুৰ মায়াত আবদ্ধ হৈ আছে সমস্তখিনি। তজু গুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ। হে প্ৰভু তোমাৰ নামহে কেৱল নিৰ্গুণ, বাকী সমস্ত গুণময়। এতেক জানিয়া হৰি তোমাৰ নামক মাত্ৰ কৰিলহু হাই কৃপাময়। হে প্ৰভু এই কথাটো জানি লৈ কেৱল তোমাৰ নামহে যে নিৰ্গুণ, বাকী সমস্তখিনি যে গুণময়, এই কথাটো জানি লৈ আমি তোমাৰ নামে তোমাক উজু গধূলিও পোৱা। সেইকাৰণে আমি তোমাৰ নামত দ্বাৰাই তোমাক পূজা অৰ্চনা কৰিছো। কাৰণ
কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী, তোমাৰ পূজাৰ বস্তু নাপালো বিচাৰি। তোমাকনো কি ধৰণে পূজা কৰিম আমি বিচাৰিয়ে পোৱা নাই প্ৰভু। কাৰণ জল দি পুজিলোহেঁতেন, পানীও তোমাক সেৱা কৰিব পাৰিলোহেঁতেন, পূজা কৰিব পাৰিলোহেঁতেন। কি হ'ল? মাছে বিটা দিলে, মাছে চোৱা কৰি পেলালে নহয় প্ৰভু। পুষ্প দি পুজিলোহেঁতেন, ফুলেৰেও তোমাক পুজিবলৈ মন আছিলে প্ৰভু, কিন্তু কি হ'ল? ভোমোৰাই চুহিলে। এই ভোমোৰাজনী আকৌ ৰেণুখিনি চুহি লৈ গ'ল নহয়, গতিকে ইও চোৱা হৈ গ'ল। দুগ্ধ দি পুজিলোহেঁতেন প্ৰভু, তোমাক গাখীৰেৰে পূজা কৰিবলৈও মন আছিল, কিন্তু দামুৰিয়ে চুহিলে। পোৱালিটোৱে যে খাই দিলে, গতিকে প্ৰভু চোৱা হৈ গ'ল। তাৰ পাছতো যে আমাৰ গাখীৰ ঢালি ঢালি পূজা কৰা নিয়ম এটা দেখিছে, ফুল দি দি পূজা কৰা নিয়ম এটা দেখিছে, এইবিলাকেই হ'ল অধৰ্ম। ভাগৱতে আমাক এনেধৰণে প্ৰকাশ কৰিছে যে আমাৰো জ্ঞান সীমিত, আমি এনেধৰণে প্ৰকাশ কৰা হ'ল। ভক্তি কেৱল কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলবই বুলি কৈছে। কোনেও গ্ৰহণ নকৰে, কেৱল কৃষ্ণক ভজনা কৰাই হ'ল ভক্তি। আৰু এই ভক্তিক কৈছে অব্যভিচাৰ ভক্তি। কৃষ্ণ ব্যতিৰেকে বাকী সকলক ভজনা কৰা এই পথটোক কৈছে ব্যভিচাৰ ভক্তি বুলি কৈছে। এতিয়া ব্যভিচাৰ ভক্তি আমি কৰিব লাগে নে নেলাগে, এই বিষয়খিনি আমি ভাগৱত শাস্ত্ৰৰ পৰা জানি বুজি লৈ সেইমতে আমি নিজৰ জীৱনটো আগবঢ়াই নিব লাগিব। বাপ এজনে আমাক এইখিনিতে কথা এটা কৈ থৈ গৈছিলে বাৰু। ৰাক্ষস, অসুৰ, দৈত্য আদি আদি কথাখিনি বোলে অকণমান কৈ দিবচোন, কোনখিনিনো ৰাক্ষস, কোনখিনি অসুৰ, এনেকে বুলি কৈছিলে। বাপ এজন যে ওচৰলৈ আহিছিলে, তেওঁ কৈ থৈ গৈছিলে অকণমান কৈ দিয়ক বুলি। আমাৰো অকণমান দিগদাৰ লাগিলে কথাখিনি। আমাৰ ভিডিঅ'বিলাকত বাৰু দুই এটা কথাখিনি কোৱা আছে। এয়া কৃষ্ণ কণ ভজি যিটো আনদে ভজে, ৰাক্ষস অসুৰ শিশি একোৱে ভাগৱতৰ সিদ্ধান্ত। কৃষ্ণক নভজি যিটো আনদেৱ ভজে, সেইজনক ৰাক্ষস অসুৰ বুলি কৈছে। আনদেৱ এৰে কৰে কেশৱক সম, জানিবাহা শিশিজন পাতকী পৰম। অন্য দেৱতাৰ লগত আকৌ যদি কৃষ্ণক সমান কৰিবলৈ যায়, তেতিয়াহ'লে সেইজনেই একমাত্ৰ পাপী বুলি কৈছে। অৰ্জুনতো গীতাত পঢ়িছা হৰি সাজ, অপদেৱতাক ভজি হৈবেক পিশাচ। অৰ্জুনক গীতা জ্ঞানৰ জৰিয়তে ভগৱন্ত পুৰুষে ক'লে, সত্য কথাটো বুজাই দিলে যে অৰ্জুনতো গীতাত পঢ়িছা দেৱ হৰি এই বুলিও আছে, পঢ়িছা দেৱ হৰি অপদেৱতাক ভজি হৈবেক পিশাচ, এনেধৰণে কৈছে। পঢ়িছা হৰি সাজ, অপদেৱতাক ভজি হৈবেক পিশাচ। অপদেৱতা মানে হ'ল কৃষ্ণ ব্যতিৰে, কৃষ্ণক বাদ দি যিসকল দেৱ দেৱতাৰ কথা আপুনি মই জানো নামখিনি, সেইসকল দেৱ দেৱতাক পূজা অৰ্চনা কৰা মানে অপদেৱতাক ভজি বা পুজি হৈবেক পিশাচ। পাছৰ জন্ম হৈবেক বিস্তাৰ শোক জন্মে জন্মে মৰি, অৰ্জুনতো গীতাত পঢ়িছা দেৱ হৰি। হৈবেক পিশাচ বুলি কৈছে। কেতিয়া পিশাচ হ'ব? জন্মে জন্মে মৰি, জন্মে জন্মে মৰি পানি সেই জীৱবিলাক, যিসকল জীৱই কৃষ্ণক নভজি অন্য দেৱতাক ভজনা কৰে, সেই জীৱবিলাক যেতিয়া মৃত্যু হ'ব, মৃত্যু হোৱাৰ পাছত তেওঁলোকৰ কি গতিটো কি হ'ব বুলি কৈছে? লেট্ৰিনৰ পোক হৈ জন্ম লাভ কৰিব লাগিব বুলি কৈছে। এতিয়া সেই পথটো আপুনি মই অৱলম্বন কৰিব লাগে নে নেলাগে, সেই বিষয়বস্তুখিনি আমি নিজে নিজে বুজি ল'ব লাগে। বুজি লৈ সেইমতে আমি নিজৰ জীৱন আগবঢ়াই নিব লাগে। কৃষ্ণ আমি ইমানকে আগবঢ়োৱা হৈছে। দেশাৰী জীৱক পৰমাত্মা ভগৱন্ত পুৰুষে জীৱ আত্মা উদ্ধৱক উপদেশ দিয়াৰ চলেৰে
শংকৰ গুৰুজন বস্তুৱে আপোনাক মোক সমস্ত দেহধাৰী জীৱ উপদেশ প্ৰদান কৰিছে। শুনা সভাসদ পদ মহাভাগত এহি কথা কৈলা কৃষ্ণে গীতাৰ অন্তত সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈও সমস্ত পাপতে মই কৰিব নিস্তাৰ অৰ্জুনতো এহিহে কহিলা হৰি তত্ত্ব ঈশ্বৰ কৃষ্ণৰ বাবে লৈও সন্মত চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকেশে কৈ মাত্ৰ সমস্তে শাস্ত্ৰত ইহা কন জানিয়ান জুৰৈ অল্পমতি কদাচিতো নুশুনিবা শিখব সন্মতি ৰাম ৰাম পাতো কিৰু কৰ্ম আছে শুনিব কলিযুগে গতি না হৰিনাম বিনে কৃষ্ণৰ নামে কৰৈ পতিত গতি নামৰ মহিমা আবে শুনিও সম্প্ৰতি ৰাম যিটো জনে যায় মাধৱৰ নাম স্মৰি পাছে পাছে ফুৰৈ দেৱ দেৱীটো মূৰ্তিমন্ত হোৱা কাঞ্চ প্ৰকাৰ মুকুতি মুকলৈও বাপ বুলি কৰয় কাকুতি আমি সমস্ত জনা দেহধাৰী জীৱক মহাভাগৱতৰ পদৰ দ্বাৰা গুৰুজন বস্তুৱে যি উপদেশ প্ৰদান কৰিলে আমি সমস্ত জনাই কথাখিনি কম বেছি পৰিমাণে আচলতে বুজি পাইছোৱেই। আৰু যিহেতু আপোনাক সমস্ত জনা সৰ্বজানন্তা গুৰুজন বস্তুৱে প্ৰকাশ কৰিলে যে শুনা সভাসদে পদ মহাভাগৱত এহি কথা কৈলা কৃষ্ণে গীতাৰ অন্তত
সেই সভাসদ মণ্ডলী তোমালোকে শুনাচোন, যিখিনি কথা আমি এতিয়া তোমাৰ সবৰ আগত প্ৰকাশ কৰিম, এই কথাখিনি পূৰ্বতে ভগৱন্ত কৃষ্ণই অৰ্জুনৰ আগত গীতা জ্ঞানৰ দ্বাৰা প্ৰকাশ কৰিছিল। এতিয়া কি বুলি ক'লে? সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈক আমা। সেই মোৰ সখা অৰ্জুন, তোমাক যে মই এই 18টা শ্লোকত যি গীতা জ্ঞান প্ৰদান কৰিলোঁ, এই 18টা শ্লোকৰ দ্বাৰা যি গীতা জ্ঞান প্ৰকাশ কৰিলোঁ, এই গীতা জ্ঞানৰ কথা তুমি সকলোখিনি পাহৰি যোৱা। এটা সাংঘাতিক কথা ভগৱন্ত পুৰুষে কৈ দিলে। ইমানখিনি জ্ঞান দিয়াৰ অন্তত ভগৱন্ত পুৰুষে ক'লে, সখা অৰ্জুন, তোমাক ইমান সময় মই যিখিনি জ্ঞান দিলোঁ, এই জ্ঞানখিনি তুমি পাহৰি যোৱা। বোলে সখা, তেতিয়া মই কি কৰিম? তুমি আকৌ কি কৈছা মই একো বুজি পোৱা নাই। ইমান ধুনীয়াকৈ তুমি মোক বুজাই দিলা, বুজাই দিয়াৰ পাছত আকৌ তুমি মোক পাহৰি যাবলৈ ক'লা। তুমি ভালকৈ বুজাই কোৱাচোন। তোমাকতো মই ভালকৈ বুজাই ক'ম, তুমি কথাখিনি পাহৰি যোৱাচোন। বোলে পাহৰি যোৱাৰ পাছত কি হ'ব? তুমি পাহৰি যোৱাচোন, মই ক'ম নহয়। ঠিক আছে প্ৰভু, মই বাৰু পাহৰি গৈছোঁ তুমি যেতিয়া কৈছা। বোলে এতিয়া কি কৰিম কোৱা? তেতিয়া ভগৱন্ত পুৰুষে ক'লে, সৰ্বধৰ্ম পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ, অহং কাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অৰ্থাৎ সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈক আমা। তুমি যিখিনি জ্ঞান ইতিমধ্যে মোৰ পৰা পালা, এই জ্ঞানখিনি তুমি ত্যাগ কৰি কেৱল মোৰ চৰণত তুমি শৰণাপন্ন হোৱা। তুমি যে সন্মুখত দেখিছা তোমাৰ পিতামহ ভীষ্ম, তুমি যে সন্মুখত দেখিছা তোমাৰ গুৰু দ্ৰোণ, তুমি যে সন্মুখত দেখিছা তোমাৰ ভাতৃ শত কৌৰৱ, এই সমস্তজনক তুমি বধ কৰিলে যি তোমাৰ পাপ হ'ব, এই পাপৰ পৰা মই তোমাক পৰিত্ৰাণ কৰিম যদি তুমি কেৱল মোৰ চৰণত শৰণাপন্ন হোৱা। কি পাপ হয় হৈ থাকক, তুমি খালি মোৰ চৰণত শৰণাপন্ন হোৱা। মই তেওঁলোকক বধ কৰিব লাগে নালাগে সেইটো মোৰ কাম। বধ কৰাৰ পাছত তেওঁলোকক মই বৈকুণ্ঠলৈ নিব লাগে, নৰকলৈ নিব লাগে, স্বৰ্গলৈ নিব লাগে, এইটো মোৰ কাম। তুমি ভাবি থাকিব নালাগে। তুমি গুৰু দ্ৰোণাচাৰ্যক বধ কৰিলে গুৰু দ্ৰোহী অপৰাধত কৰিবা, গুৰুক হত্যা কৰা অপৰাধত কৰিবা, তুমি চিন্তা নকৰিবা, তোমাক সেই পাপৰ পৰা মই উদ্ধাৰ কৰিম। অৰ্থাৎ উদ্ধ বাহু কৰি সেয়া কৰোঁ অংগীকাৰ, সমস্ত পাপতে মই কৰিব উদ্ধাৰ, তুমি চিন্তা নকৰিবা। গতিকে আমিও আজি ধৰ্ম কৰ্ম কৰিবলৈ যাওঁতে, আমাৰ গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে কেৱল যদি আমি কৃষ্ণৰ ওচৰত শৰণাপন্ন হ'ব পাৰোঁ, অৰ্থাৎ এক শৰণীয়া যদি আমি হ'ব পাৰোঁ, তেতিয়াহ'লে আমি পাপৰ পৰা পৰিত্ৰাণ পাম। এই সিদ্ধান্তটো ভগৱন্ত পুৰুষে সখা অৰ্জুনক দিয়াৰ চলেৰে গুৰুজন বস্তুৱে আমি দেহধাৰী জীৱক এই উপদেশটো সৰ্বপ্ৰথমে প্ৰকাশ কৰিলে। তাৰ পাছতে ক'লে, অৰ্জুনতো পহিলা এহিষে পহিলা হৰি তত্ত্ব ঈশ্বৰ কৃষ্ণৰ আৱে লৈক সন্মত। যিহেতু অৰ্জুনৰ আগত এই তত্ত্বটো প্ৰকাশ কৰিলে, গতিকে আমি এই পন্থাটো অৱলম্বন কৰিব লাগে। কাৰণ এই পন্থাটোৰ দ্বাৰাই আমি ঈশ্বৰ কৃষ্ণক পাম বুলি কৈছে। 4 বেদ ৰামায়ণ পুৰাণ ভাৰত, হৰি দেখে কবৈ মাত্ৰ সমস্তে শাস্ত্ৰত। ইহাক নজানিয়ান জুৰ অল্পমতি, কদাচিত নুশুনিবা শিখব সন্মতি। এই যে আমাৰ ব্যাসদেৱে ৰচনা কৰি থৈ গ'ল 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, ৰামায়ণ, মহাভাৰত আদি সমস্ততে হৰি কেশে কবৈ মাত্ৰ। এই সমস্ততে কেৱল নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ কথাহে কৈ আছে। হৰি কেশে কবৈ মাত্ৰ সমস্তে শাস্ত্ৰত, সমস্ত শাস্ত্ৰত কেৱল কৃষ্ণ কথা কৈছে। ইহাক নজানি, এই কথাটো নজনাৰ কাৰণে আন জুৰ অল্পমতি, অন্য পথটো অল্পমতিসকলে অৱলম্বন কৰে। গতিকে তেৰা সমস্তই কোৱা প্ৰকাশ কৰা বা তেৰা সমস্তই মানি থকা এই পথটো বা এই কথাখিনি কদাচিতো নুশুনিবা শিখব সন্মতি। তেৰা সমস্তই প্ৰকাশ কৰা এই মতটো কেতিয়াও তোমাৰ বাবে আঁকোৱালি নলবা।
পাতকীৰো কৰ্ম আছে কণী মৰি ঘিনে কলিযুগে গতি নাহি হৰিনাম বিনে। এই কলিযুগত হৰিনামৰ অবিহনে জীৱৰ কেতিয়াও গতি নাই বুলি কৈছে। কৃষ্ণৰ নামেকে কৰি পতিতৰো গতি, পৰম পতিতজনৰো গতি সাধন হ'ব কেৱল কৃষ্ণৰ নামৰ দ্বাৰা। নামৰ মহিমা ভাৱে শুনিও সাম্প্ৰতি। এতিয়া নামৰ মহিমাটো তোমাৰ আগত প্ৰকাশ কৰিছো, বৰ্তমান তোমাৰ ভাৱে শুনাচোন। নামৰ মহিমা কি বুলি ক'লে, যিটো জনে যায় মাধৱৰ নাম ধৰি, যিজন দেহধাৰী জীৱই কেৱল নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ মাধৱৰ নাম হৃদি পদ্মত ধাৰণ কৰি ললে বা ল'ব পাৰিলে, পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি। সেইসকল জীৱ আত্মাৰ, দেহধাৰী জীৱ আত্মাৰ পাছে পাছে কৃষ্ণৰ নাম লোৱাৰ কাৰণে বাকী সকল দেৱ দেৱতা বোলে সেই জনা পৰম বৈষ্ণৱৰ পাছে পাছে স্তুতি কৰি ঘূৰি ফুৰে বুলি কৈছে। কি কাৰণে স্তুতি কৰি ঘূৰি ফুৰে? সেই বাপ তোমাৰ চৰণৰ অকণমান ধূলা আমাক দিয়া, আমিও যাতে পবিত্ৰ হ'ব পাৰো। এই সিদ্ধান্তটো আমাৰ ভাগৱতত দিছে। যেতিয়া ভগীৰথে তেওঁৰ উপৰি পুৰুষ 60,000 পৰম বৈষ্ণৱক পাপত পৰি থকাৰ কাৰণে গংগাৰ পবিত্ৰ জলেৰে তেওঁলোকক স্নান কৰাব বিচাৰিছিল অস্থি। গতিকে স্বৰ্গৰ পৰা গংগাক নমাই আনিবৰ উপায় নিমিত্তে তেওঁ গংগা দেৱীক স্তুতি কৰিছিল। গংগা দেৱীৰ স্তুতিত সন্তুষ্ট হৈ নামি আহিবলৈ সিদ্ধান্ত ল'লে। লোৱাৰ লগে লগে তেওঁ ক'লে যে মই নামি যাম, হয় মোৰ বেগটো বহুত খৰ, গতিকে এই খৰ চোতা বেগক বাধা দিব পৰা শক্তি পৃথিৱীৰ নাই, গতিকে পৃথিৱী তললৈ গুচি যাব, তুমি এটা উপায় চিন্তা কৰা। তেতিয়া উপায়টো কাক চিন্তা কৰিলে? মহাদেৱ শিৱক চিন্তা কৰিলে। মহাদেৱ শিৱই গংগাৰ সেই খৰ চোতা বেগটো ৰাখি থলে। ক'ত? তেৰাই জটামলি তাতে ৰাখি থলে। তাৰপাছত আকৌ গংগাৰ অহংকাৰ হোৱাৰ কাৰণে যিটো কাহিনী প্ৰকাশ কৰা হৈছে, গংগাৰ অহংকাৰ হোৱাৰ কাৰণে শিৱই আকৌ জটাৰ মাজতে গংগাক ৰাখি থলে। তাৰপিছত ভগীৰথে দেখিলে সৰ্বনাশ, মোৰ দেখোন মনৰ আশা পূৰণেই নহ'ব। আকৌ মহাদেৱ শিৱশংকৰক স্তুতি কৰিলে। শিৱশংকৰে গংগাক মুকলি কৰি দিলে। দিয়াৰ পাছত আকৌ গংগা পাছে পাছে গৈছে, ভগীৰথ আগে আগে গৈ আছে। আকৌ গংগাই অহংকাৰ কৰি জাহ্নু ঋষিয়ে তপস্যা কৰি থকা জেগাত সেই ফালেদি যাওঁতে আকৌ জাহ্নু ঋষিক তেওঁ সোঁতৰ দ্বাৰা উটুৱাই লৈ যাম বুলি ভাবিলে। এই অহংকাৰটো আকৌ ত্যাগ কৰিলে। জাহ্নু ঋষিয়ে তেওঁক মুখেৰে পান কৰি থৈ দিলে। ভগীৰথে দেখিলে সৰ্বনাশ, কি হ'ব এতিয়া? আকৌ জাহ্নু ঋষিক স্তুতি কৰিলে, কাতৰ প্ৰাৰ্থনা কৰিলে। জাহ্নু ঋষিয়ে তেওঁক কাণৰ ফুটাই দি পুনৰ গংগা দেৱীক জন্ম কৰি দিলে। সেইকাৰণে গংগা দেৱীৰ অন্যতা নাম হ'ল জাহ্নৱী। তাৰ পাছত ভগীৰথৰ পাছে পাছে গৈ আছে। গৈ যেতিয়া পাতালত পালেগে, পোৱাৰ পাছত তেৰাৰ 60 লক্ষ পূৰ্বপুৰুষক, 60,000 পূৰ্বপুৰুষক অস্থি যেতিয়া ধুই নিলে, তেতিয়া তেৰা সমস্ত পাপৰ পৰা মুক্ত হৈ গ'ল। কিন্তু এইখিনিলৈকে কাহিনীটো কোৱাৰ পূৰ্বতেই গংগা দেৱী এটা বিশেষ মন্তব্য কৰিছিল ভগীৰথৰ আগত, যে ভগীৰথ, তোমাৰ মনৰ আশা বাৰু মই পূৰণ কৰিম, চেষ্টা কৰিম মই পূৰণ কৰিবলৈ, তোমাৰ স্তুতিত মই সন্তুষ্ট। কিন্তু এটা কথা হ'ল নহয় ভগীৰথ গোপা, বোলে কি হ'ল তাত? এই তোমাৰ যে 60,000 উপৰি পুৰুষ যি পাপত পৰি আছে, সেই পাপ মই ধুৱাই নিয়াৰ লগে লগে, মোৰ জলে স্পৰ্শ কৰাৰ লগে লগে তেওঁলোক পাপৰ পৰা মুক্ত হ'ব, কিন্তু মই পাপী হৈ যাম। মোৰ পাপৰ পৰা পৰিত্ৰাণ মই কেনেকৈ পাম? তেতিয়া ভগীৰথে উপায় চিন্তা কৰি ক'লে যে যেই মুহূৰ্ততে একান্ত ভকতে তোমাৰ জল স্পৰ্শ কৰিব, তেতিয়াই তুমি পাপৰ পৰা মুক্ত হ'বা। এই সিদ্ধান্তটোৱে কথা কৈছে যে যিটো জনে যায় মাধৱৰ নাম ধৰে, যিজন ভকতে নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ নাম পদ্মমুখতে উচ্চাৰণ কৰে বা হৃদি পদ্মত ৰাখিব পাৰে, সেই ভকতজন দেৱতো তীৰ্থটো কৰি ভকতে সেৱৰ, ভকতক ভজিলে গুছে কৰ্মজয়। এতিয়া ভকত পবিত্ৰ নে তীৰ্থ ক্ষেত্ৰ পবিত্ৰ? এই সিদ্ধান্তটো ইয়াৰ পৰাই দিলে। দেৱ দেৱতা সকলেও পৰম ভকতজনৰ চৰণ ধূলা লৈ পবিত্ৰ হবৰ বাবে পাছে পাছে ঘূৰি ফুৰে। তেনে ক্ষেত্ৰত আমি যদি ভকত হৈ অন্য দেৱ দেৱতাক ভজনা কৰিবলৈ যাওঁ, তেতিয়াহ'লে সেইটোৱে হ'ব আমাৰ
অপৰাধ। যদিহে আমি এশৰণীয়া নহ'লে বাৰু ক'ব লগা একো নাই, যে যেনেধৰণে ভজনা কৰে কৰি থাকিব পাৰে, কিন্তু এশৰণীয়া হোৱাৰ পাছত আমি যদি অন্য দেৱতাক ভজনা কৰোঁ সেইটো আমাৰ অপৰাধ। অকল সেয়াই নহয়, পাছৰ বাক্যই আমাক ক'লে যে মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি মুক লৈও বাপ বুলি কৰয় কাকতি। মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, যি 5 প্ৰকাৰ মুকুতিৰ কথা কোৱা হ'ল, শালুক্য, সাজুৰ্য, শাৰীক্য, সামীপ্য আৰু নিৰ্বাণ। এই 5 প্ৰকাৰ মুকুতিয়েও বোলে এই পৰম ভকতজনৰ পাছে পাছে ঘূৰি ফুৰে বুলি কৈছে। সাজুৰ্য মুকুতিয়ে কয়, বা তুমি আমাক গ্ৰহণ কৰাচোন, সাজুৰ্য মুকুতি লোৱা তুমি বুলি কয়। আকৌ শালুক্য মুকুতিয়ে সাজুৰ্য মুকুতিত পাছ পেলাই একো জাগলৈ আহি কয়, বা তুমি তেওঁক নলবা দেই, তুমি মোক গ্ৰহণ কৰা। এনেধৰণে মুকুতিয়েও আহি পাছে পাছে সেইজন ভকতৰ সেৱা কৰি থাকে। কিমান মহান কৃষ্ণ নামৰ মহিমা ইমান সুন্দৰভাৱে প্ৰকাশ কৰাৰ পাছতো আমি অন্য পথত খোজ দিওঁ, সেয়াই আমাৰ অপৰাধ। আমিনো কি বুজা নাই পঢ়ি বুজি পোৱাৰ পাছতো আমি আকৌ ভুলটো কৰি পেলাওঁ। ইয়াৰ পাছত দুজন বস্তুৱে আমাক প্ৰকাশ কৰিছে, পাপ সংহাৰক হৰি নাম যাৰ ধ্বনি শুনি কম্পি পলাই পাপ কলি। জগতৰে পৰম সুহৃদহৰি নাম জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম। নামতে ৰখা হওক। সমস্ত জনাকে বান্ধৱাই মাতৃ চৰণ পংকজত আমি পুনশ্চবাৰ মহাধমে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। আমাৰ জ্ঞাতে বা অজ্ঞাতে ৰজোৱা ভুল কুটি আপোনাৰ মহামহন্তই ক্ষমা দিব। আমি আপোনালোকৰ চৰণত সেৱা নিবেদিছোঁ। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ। ৰাম পাপ সংহাৰক হৰি নাম বলি, যাৰ ধ্বনি শুনি কম্পি পলাই পাপ কলি। জগতৰে পৰম সুহৃদহৰি নাম জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম। কৃষ্ণ 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰদেৱ। কৃষ্ণ 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 হৰি কৃষ্ণ অপৰাধ ভঞ্জন অপৰাধ নাৰায়ণ জানি নামে
কৃষ্ণ হৰি